নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল অনলাইন সহায়লৈ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে জ্ঞাত যে অহা 21 জুন তাৰিখে য়োগা ডে অৰ্থাৎ ইণ্টাৰনেশ্যনেল য়োগা ডে হয়। গতিকে যোগ দিৱসৰ দিনাখন আপোনালোকে কি কৰিব লাগিব এই ভিডিঅ'টোত মই সম্পূৰ্ণ আপোনালোকক তথ্য দিম। গতিকে বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে চাব পাৰিছে যে মোৰ মোবাইলত এটা নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনটো আমাৰ ডিষ্ট্ৰিক্ট অফিচৰ পৰা আহিছে বৰ্তমান, আৰু সকলো ডিষ্ট্ৰিক্ট অফিচৰ পৰা চাগৈ ব্লক অফিচৰলৈকে এই অৰ্ডাৰটো কপিটো গৈছে। গতিকে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মোৰ ডিছক্ৰিপশ্যনত লিংক আছে। লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকৈ এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। এই ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে চাব পাৰিছে এটা নেক্সট বাটন আছে। নেক্সট বাটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এটা তলত চাব পাৰিছে চেক বক্স এটা আছে। এই চেক বক্সটোত আপোনালোকে ক্লিক কৰিব। চেক বক্সটোত ক্লিক কৰাৰ পাছত আপোনালোকে তলতে চাব পাৰিছে আপোনাৰ এটা প্ৰচিড বুলি অপশ্যন আছে। প্ৰচিড এণ্ড ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে পোনপ্ৰথমতে ইয়াত আহিব, আপোনালোকৰ আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকৰ ইনষ্টিটিউশ্যন, অৰ্থাৎ আপোনালোকে কোন ইনষ্টিটিউশ্যনৰ হয়, অৰ্থাৎ প্ৰাইভেট ইনষ্টিটিউশ্যন নে এডুকেশ্যনেল নে আপোনাৰ NGO নে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন নে আদাৰ। গতিকে যিকোনো এটা ইয়াত অপশ্যন আপোনালোকে চিলেক্ট কৰি ল'ব। স্কুলৰ সকলৰ কাৰণে আপোনালোকে ইয়াৰ পৰা এডুকেশ্যনেল ইনষ্টিটিউশ্যন চিলেক্ট কৰিব পাৰে, নতুবা আপোনালোকে গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বুলিও চিলেক্ট কৰিব পাৰে। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ অৰ্গেনাইজেশ্যনটোৰ নাম দিব লাগিব, অৰ্থাৎ আপোনালোকৰ স্কুলৰ নাম দিব লাগিব। স্কুলটোৰ নাম আপোনালোকে দিয়াৰ পিছত বা আপোনালোকে যোন অৰ্গেনাইজেশ্যনৰ হয় সেই অৰ্গেনাইজেশ্যনৰ আপোনালোকে নামটো দিব পাৰিব। তাৰপিছত নামটো দিয়াৰ পিছত আপোনালোকে চাব পাৰিছে ইয়াতে আপোনালোকৰ ছাইডৰ অপশ্যন এটা পাব। আপোনালোকে ষ্টেট চিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ কোনটো ষ্টেটৰ পৰা আপুনি বিলং কৰে সেই ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই বৰ্তমান আমাৰ ষ্টেটটো আমি চিলেক্ট কৰি লৈছোঁ অসম বুলি। তাৰপিছত চিলেক্ট কৰাৰ পাছত আপোনালোকৰ ডিষ্ট্ৰিক্ট আহিব চিলেক্ট কৰিবৰ কাৰণে। আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আপোনালোকে তাৰপিছত তলত চাব পাৰিছে আপোনালোকে ইয়াত আহিব পিনক'ড। পিনক'ডৰ পাছত আপোনালোকে কমপ্লিট এড্ৰেছ চিলেক্ট কৰিব লাগিব। তাৰপিছত গোটেইখিনি তথ্য আপোনালোকে যেতিয়া ইয়াত ফিল আপ কৰিব, ফিল আপ কৰাৰ পাছত আপোনালোকৰ মোবাইলত তলত আপোনালোকে এটা অপশ্যন পাব। সেই অপশ্যনটো আপোনালোকে চাব পাৰিছে মোৰ মোবাইল স্ক্ৰীণত বৰ্তমানলৈকে আপোনালোকে ইয়াতে আপোনালোকৰ নেক্সট বুলি এটা বাটন পাব আপোনালোকে। গতিকে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে সম্পূৰ্ণৰূপে বঢ়িয়াকৈ আপোনালোকে ফিল আপ কৰিব A to Z, একো ভুল বিসংগতি নোহোৱাকৈ ফিল আপ কৰাৰ পাছত আপোনালোকে তলত এটা চাব পাৰিছে নেক্সট বাটন আছে। সেই নেক্সট বাটনটোত আপোনালোকে ক্লিক কৰি দিব। নেক্সট বাটনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ এড্ৰেছখিনি ফিল আপ কৰাৰ পাছত নেক্সট বাটনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত মোবাইল নম্বৰটো আপোনালোকৰ দিব লাগিব। মোবাইল নম্বৰটো আপোনালোকৰ মোবাইল নম্বৰটো দিলে, মোবাইল নম্বৰটো দিয়াৰ পাছত আপোনালোকে ছাইডতে চাব পাৰিছে আপোনালোকে ইমেইলৰ অপশ্যন এটা আছে। আপোনালোকে ইমেইলটো তাত ফিল আপ কৰিব লাগিব। ইমেইলটো আপোনালোকে ফিল আপ কৰাৰ পাছত আকৌ আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰিব লাগিব। নেক্সট বাটনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, অৰ্থাৎ ভেৰিফাই বুলি ক্লিক কৰিব লাগিব। আপুনি ছাইডত চাব পাৰিছে ভেৰিফাই লিখা আছে, ক্লিক কৰিব। তাৰপিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব। নেক্সট বাটনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তেতিয়া আপোনালোকে চাব পাৰিছে লিখা আছে চেণ্ড OTP। আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব, আৰু আপোনালোকৰ যি নম্বৰটো ইয়াত দিছিলে সেই নম্বৰটোত আপোনালোকৰ এটা OTP যাব। সেই OTPটো আপোনালোকে তলৰ বক্সটো চাব পাৰিছে ইয়াত এণ্টাৰ OTP বুলিছে, তাত আপোনালোকে OTPটো আপুনি এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে ভেৰিফাই OTPত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ভেৰিফাই OTPত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকে ছাইডত আৰু এটা বাটন আছে আপোনালোকে চাব পাৰিছে, তাত এটা আছে আপোনালোকৰ নেক্সট বাটন বুলি। আকৌ আপোনালোকে সেই নেক্সট বাটনটোত আপোনালোকে ক্লিক কৰিব। এতিয়া মোৰ ভেৰিফাই কৰা হৈ গ'ল। ভেৰিফাই হোৱাৰ পাছত আপোনালোকে নেক্সট বাটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ ৰাজ্যখন চিলেক্ট কৰিব লাগিব। ৰাজ্যখন আপোনালোকে চিলেক্ট কৰি ল'ব। ষ্টেটটো আপোনালোকে চিলেক্ট কৰাৰ পাছত তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি লোৱাৰ পাছত তলতে চাব পাৰিছে আপোনালোকে লিখা আছে পিনক'ড। আপোনালোকৰ পিনক'ডটো আপোনালোকে স্কুলৰ পিনক'ডটো ইয়াত দি ল'ব। পিনক'ডটো দি লোৱাৰ পাছত আপোনালোকৰ তাৰপিছত তলত চাব পাৰিছে লিখা আছে আপোনালোকৰ কমপ্লিট এড্ৰেছ বুলি। আপোনালোকৰ কমপ্লিট এড্ৰেছটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব। কমপ্লিট এড্ৰেছটো যেতিয়া আপোনালোকে ইয়াত টাইপ কৰিব, টাইপ কৰাৰ পাছত আপোনালোকে তলত চাব পাৰিছে লিখা আছে এটা ভেনু লোকেশ্যন বুলি, অৰ্থাৎ আপোনালোকে কোন জেগাত আপোনালোকৰ য়োগা ছেশ্যনটো আপোনালোকে ষ্টাৰ্ট কৰিব সেই ভেনুটো আপোনালোকে গুগল মেপৰ গুগল মেপৰ যিটো এড্ৰেছ সেই এড্ৰেছটো আপোনালোকে ইয়াত কপি লিংক কৰি পেষ্ট কৰি দিব লাগিব। কেনেকৈ কপি লিংক কৰিব, আপোনালোকে গুগল মেপত যাব। গুগল মেপত যোৱাৰ পাছত আপোনালোকে তলত চাব পাৰিছে শ্বেয়াৰ বুলি অপশ্যনটো আছে। শ্বেয়াৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিব। আপোনালোকৰ লাইভ লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব। লাইভ লোকেশ্যনটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে চাৰ্কলটোত তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে শ্বেয়াৰ বুলি লিংক এটা অপশ্যন আহিব। ইয়াত চাব পাৰিছে শ্বেয়াৰ লোকেশ্যন। শ্বেয়াৰ লোকেশ্যন আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা অপশ্যন আহিব। আপোনালোকে চাব পাৰিছে তলতে লিখা আছে শ্বেয়াৰ লিংক বুলি। শ্বেয়াৰ লিংকত ক্লিক কৰাৰ পাছত আপোনালোকে লিংকটো কপি কৰিব। কপি কৰি ইয়াত কপি লিংক কৰি লিংকটো আপোনালোকে ইয়াত পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পাছত আপোনালোকে চাব পাৰিছে ইয়াত তলতে লিখা আছে আপোনালোকৰ আকৌ এটা নেক্সট বুলি বাটন। আপোনালোকে সেই নেক্সট বাটনটোত ক্লিক কৰিব। নেক্সট বাটনটোত ক্লিক কৰাৰ পাছত আপোনালোকে পোনপ্ৰথমতে ইয়াত ওপৰত এটা ইয়েছ ন' বুলি চিলেক্ট কৰিব লাগিব। ইয়েছ ন'টো চিলেক্ট, অৰ্থাৎ আপোনালোকে আগে পিছে আপোনালোকৰ এই আয়ুষৰ আণ্ডাৰত আপোনালোকে য়োগা ছেশ্যন আপোনালোকে ষ্টাৰ্ট কৰিছে নেকি। যদি কৰিছে ইয়েছ কৰিব, যদি নাই কৰা ন' কৰিব। তাৰপিছত দ্বিতীয় অপশ্যনটো আপোনালোকে সুধিব যে আপোনালোকে কোনো ধৰণৰ এনেকুৱা তদাৰক বা আপোনালোকে এই য়োগা ট্ৰেইনিং প্ৰদান কৰিব পৰা কোনোবা নিৰ্বাচক আপুনি নিৰ্বাচনী কৰিছে নেকি, বা কেনেকৈ শিক্ষক বা প্ৰশিক্ষক আপোনালোকে নিৰ্বাচন কৰিছে নেকি। যদি কৰিছে ইয়েছ কৰিব, নাই কৰা যদি ন' কৰিব। আৰু অল বক্সত চেক কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ মোবাইলত একদম ধুনীয়াকৈ আপোনালোকে ইণ্টাৰফেচটো আহি যাব। আৰু ভিডিঅ'টো কেনেকৈ লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।